যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। সব্যসাচী প্ৰকাশনৰ উদ্যোগত সূৰ্যোদয় গ্ৰন্থ উন্মোচন যোৰহাটত। নিউজ নাওৰ এক ৰিপৰ্ট। সব্যসাচী প্ৰকাশৰ দ্বাৰা প্ৰকাশিত ডায়মণ্ড বৰুৱাৰ গল্প সংকলন সূৰ্যোদয় যোৰহাট প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত শুভ উন্মোচন কৰা হয় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত। গ্ৰন্থখন শুভ উন্মোচন কৰে বিশিষ্ট লেখিকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী বিনীতা দত্তই। বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ডক্টৰ মাণিক শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক জগন্নাথ বৰুৱা মহাবিদ্যালয়, শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ মৌচুমী ৰেখা খাউণ্ড, বিশিষ্ট গল্পকাৰ ঔপন্যাসিক মুনমী হাজৰিকাকে মুখ্য কৰি ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি। গ্ৰন্থ উন্মোচনী সভা সৌষ্ঠৱ বৃদ্ধি কৰা সকলো ব্যক্তিকে গ্ৰন্থকাৰৰ হৈ ডায়মণ্ড বৰুৱা, সব্যসাচী প্ৰকাশৰ হৈ প্ৰাঞ্জল কুমাৰ খাউণ্ডে ধন্যবাদ জ্ঞাপন কৰে। সব্যসাচী প্ৰকাশৰ উদ্যোগত আজি যোৰহাট প্ৰেছ ক্লাবত ডায়মণ্ড বৰুৱাৰ গল্প সংকলন এখন উন্মোচন কৰা হৈ গ'ল। যোৰহাটৰ বিশিষ্ট লেখিকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী, প্ৰাক্তন সভানেত্ৰী বিনীতা দত্ত বাইদেৱে এই গ্ৰন্থখন উন্মোচন কৰিলে আৰু তেখেতৰ সহযোগিতা আগবঢ়ালে বিশিষ্ট ব্যৱসায়ী নিৰঞ্জন আকৃতিদেৱ আৰু ডক্টৰ মৌচুমী ৰেখা খাউণ্ড আৰু মুনমী হাজৰিকা গল্পকাৰ, তেখেতৰ সহযোগিতা আগবঢ়ালে। আৰু এই গ্ৰন্থখন আচলতে সামাজিক মাধ্যমত প্ৰকাশ হৈ আছিল আৰু সেইখনতে একত্ৰিতভাৱে সংকলন কৰিলে সব্যসাচী প্ৰকাশনে। আৰু ইয়াত সহযোগিতা আমাৰ যোৰহাটৰ এই অনুষ্ঠানটোত যোৰহাটৰ বহুতসকল গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেখেতসকলে শুভকামনা জনালে আমাক। আৰু এই গ্ৰন্থখন আচলতে আমি অনাগত সময়ত অনলাইন যিখিনি প্লেটফৰ্ম এমাজন, ফ্লিপকাৰ্ট বা এনেকুৱা ধৰণৰ প্লেটফৰ্ম আমি উপলব্ধ কৰাম। আৰু আমি আশাবাদী গ্ৰন্থখনৰ ক্ষেত্ৰত যোৰহাটৰ পুলি সমাজৰ পৰা আমি উচিত সঁহাৰি পাম। গ্ৰন্থখনৰ বিষয়বস্তু আচলতে মৌলিক যিটো গাঁৱলীয়া জীৱনৰ যিটো এটা মানৱীয়তা বোধৰ যিটো বিষয়, তাৰ ওপৰত আচলতে মোৰ মাতৃ তেখেত ৭৫ বছৰ ঊৰ্ধৰ, ১৭ বছৰ ঊৰ্ধৰ। তেখেতে আচলতে লিখা মেলা ১৭ বছৰৰ পৰা আৰম্ভ কৰিছিলে। তেখেতে গল্পখিনি লিখি গৈছিল আৰু সেইখিনিকে একত্ৰিত কৰি আচলতে সংকলন কৰা হৈছে। আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ মৌলিক আৰু আমাৰ অসমীয়া সভা জীৱনৰ লগত জড়িত। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।